নিশা দুধনৈ গোৱালপাৰা সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণই হালপাৰা পথত যান বাহনৰ চলাচল বন্ধ হৈ পৰে। মেঘালয়ৰ বাঢ়নী পানী নামি আহি গোৱালপাৰা জিলাৰ কৃষ্ণাৰ সমীপত হালপাৰাত নিৰ্মীয়মান ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো খহাই নিয়াৰ উপক্ৰম হোৱাত নিশা পথছোৱাত যান বাহনৰ চলাচল বন্ধ কৰি দিয়া হয়। অৱশ্যে গোৱালপাৰা মৰনৈ মাটিয়াত দুধনৈ হৈ বাহনসমূহ চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰে। নিশাৰ ভিতৰতে পথছোৱাত অতিৰিক্ত কালভাৰ্ট বহোৱাৰ ব্যৱস্থা কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণে পথছোৱা মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। এই যে জিলাজানি এৰিয়া আছে ইয়াতে নেশ্যনেল হাইৱেত মূলত যিখিনি আমাৰ পানী যিখিনি আহিছে মেঘালয়ৰ ফালৰ পৰা সেইখিনিৰ প্ৰটেকশ্যন হিচাপত আমি এতিয়া নেশ্যনেল হাইৱেত যিহেতু এইখিনি ঠাইত কিছু সংখ্যক মানে দেখা গৈছে, আপোনালোকে দেখিছে যে পানী প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথৰ সমান্তৰালভাৱে আহিছিলে। ইয়াতে আমি যিখিনি মানে তেনেকুৱা ঠাইতে ফিউচাৰ বা আজি কালি বা পঢ়াৰ ভিতৰত যদি কোনো ধৰণৰ ডেমেজ নহয় তাৰ কাৰণে মানে প্ৰাৰম্ভিকভাৱে আমি ব্যৱস্থাখিনি হাতত লৈছোঁ আৰু সেই মৰ্মে নেশ্যনেল হাইৱে অথৰিটিৰ ফালৰ পৰা যিখিনি ল'ব লগা ব্যৱস্থা যিখিনি আছে সেইখিনি তেওঁলোকে কৰি আছে। ইয়াতে হিমপথ বহাইছে যাতে পৰৱৰ্তী সময়ত যেতিয়া আমি বন্ধ কৰিব লগা নহয় তাৰে কাৰণে কিছু সময় আমি আংশিকভাৱে হাইৱেটো বন্ধ কৰি ৰাখিছোঁ এতিয়া, আৰু হয়তো ১-১.৫ ঘণ্টাৰ ভিতৰত খুলি যাব। কামখিনি আমাৰ ৰিপেয়াৰিঙো চলি আছে, হ'লে আপোনালোকে পুনৰ যাতায়াত কৰিব পাৰিব। মূলতে আপোনালোকে দেখিছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰাৰ কাৰণে আৰু যিহেতু যোৱা কালিৰ পৰা যিহেতু নেৰানেপেৰা বৰষুণ হৈ আহি গৈছে তাৰে কাৰণে পানীখিনি বিশেষকৈ ওলাই যাব পৰা নাই। মানে অস্বাভাৱিকভাৱে ৰেইনফল যিটো হৈছে এই মনচুনৰ কাৰণে তাৰে কাৰণে বেচিকেলি এইখিনি হোৱা গৈছিলে। আৰু এতিয়া আমাৰ প্ৰাৰম্ভিক যিখিনি কৰিব লগা আছিলে ব্যৱস্থাপনা যিখিনি ল'ব লগা আছিলে সেইখিনি আমি ইতিমধ্যে লৈছোঁ, আৰু হয়তো কিছু সময়ৰ পিছত আমি এইটো খুলি দিব পাৰিম যাতায়াতৰ কাৰণে। পথ নিৰ্মাণ সংস্থাই মানে এতিয়ালৈকে কামখিনি আমাৰ চলি আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই যিহেতু, আৰু নিৰ্মাণ অৱস্থাত থাকিলে কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, এইটো আমিও মানি লৈছোঁ। কিন্তু সময় সাপেক্ষে যিখিনি আমাৰ ফালৰ পৰা যিখিনি দিহা পৰামৰ্শ আছে বা তেওঁলোকৰ লগত আলোচনা কৰি যদি তেনেকুৱা কিছুমান হয়তো পৰিস্থিতি যদি সাম্ভাৱ্য পৰিস্থিতি উদ্ভৱ হৈছে আমি সেইখিনি একাদিক্ৰমে মানে ক্লিয়াৰ কৰাৰ কাৰণে ব্যৱস্থাখিনি কৰি আছোঁ। হয়তো এইখিনি সমস্যা অনাগত দিনত হয়তো আমি আৰু ভুগিব লগা নহ'ব লাগে। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।